আমি চহৰৰ দৃশ্য দেখাইছো যোৱাকালি চহৰৰ জয়সলমেৰ চহৰৰ আকাশত ড্ৰোন আছিল হেয়া বিস্ফোৰক খবৰ একমাত্ৰ এনকেটিভি প্লাছে আমি অলৰেডি দেখাইছো আগৰ বাতৰিত আৰু এতিয়া আমি বৰ্তমান আছো যে ভাৰত পাক সীমান্তৰ আমি গাঁও অঞ্চলত আহিছো যে আসলতে ৰিয়েল গ্ৰাউণ্ড জিৰ' আমি কালিয়ে কৈছো যে আমি অহাৰ পিছত আমি ৰিয়েল ষ্টৰী যি ৰিয়েল গ্ৰাউণ্ড জিৰ' আসলতে গ্ৰাউণ্ডত কি হৈছে আসলতে হৈ কি আছে এই সকলোবোৰ কথা আমি জানিবলৈ আমি আজি এই ইণ্ডিয়া পাক সীমান্ত এয়া গাঁও অঞ্চল এয়া দূৰত মৰুভূমি ইয়াত যিসকল লোক আছে ইয়াত স্থানীয় লোক আছে তেওঁলোকৰ মনত কি হৈ আছে যে ইণ্ডিয়া পাকিস্তানৰ যি যুদ্ধৰ খবৰ তেওঁলোকে আতংকিত আৰু মই যিখিনি ঠাইত আছো এইখিনি আসলতে তেওঁলোকে গাঁৱৰ পৰা কিছু উঠি আহিছে তেওঁলোকে ভয় আৰু শংকাত আছে যে তেওঁলোকে আসলতে যদি আক্ৰমণ হয় বা পাকিস্তানে যদি আক্ৰমণ হয় তেওঁলোকে গাঁৱৰ পৰা এনেদৰে এতিয়া অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি এইসকল আছে क्या कहेंगे जो अभी परिस्थिति है डर लग रहा है क्या डर लग रहा है ना बम से तो डर ही लग रहा है ना जब डर लगा जब तो हम इधर आए हुए बैठे हुए और युद्ध होना चाहिए या नहीं होएगा सोच तो ऐसा ही नहीं होएगा ऐसे ही लग रहा है मन में डर तो है मन में तो डर है जो लेकिन ऐसे थोड़ा घना डर है बाकी ऐसे नहीं हो सकते बच्चे आपके साथ ही उनका भी कैसे बोल रहे कि कुछ नहीं होगा बच्चा ने ऐसे ही बोला मगर कुछ नहीं होगा हमारे इधर ऐसे ही बोलते बच्ची ये बच्चा छोटे छोटे डरते ना कि बम नोक देगा मगर नहीं नोखेगा बम ऐसे ही গতিকে জগদীশ দেখিছে এয়া ৰিয়েল গ্ৰাউণ্ড জিৰ'ৰ ৰিপৰ্ট আমি সেইবাবে আমি আহিছোঁ আমি ৰিয়েল গ্ৰাউণ্ড জিৰ'ত আহিছোঁ এইসকল আছে এইসকলে অস্থায়ীভাৱে ঘৰ নিৰ্মাণ তেওঁলোকে আচলতে যি পৰিৱেশ হৈছে ইয়াত এই পৰিৱেশৰ বাবে তেওঁলোকে এনেদৰে অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি अभी जो हालात है आप लोग यहीं पे हैं क्या बोलेंगे कि युद्ध के अब आप लोग यहाँ पे डर तो है हाँ डर तो है सर घर भी छोड़ आया इधर आ जंगल में बैठा हुआ घर छोड़ आया डर है छोटा छोटा बच्चा भी ले आए सर हम इधर ही बैठे हाँ तो जो लड़ाई और जो लास्ट 4-5 दिन से जो हालत है कैसा हो रहा है बहुत होते डर लगते हाँ डर लग रहा है ना सर हाँ डर लग रहे अभी तो लड़ाई बंद हो जाए ना तो बहुत अच्छा है बहुत डर लग रही है और काम वाम का बहुत प्रॉब्लम है आप लोग तो काम करके कोई नहीं धंधा कहीं कभी खाना खाते कभी खाते ही नहीं भाई जंगल में बैठे हाँ पानी भी नहीं है से नेर से ले आते গতিকে এয়া ৰিয়েল কাহিনী অৰ্থাৎ সঁচা কাহিনী যে তেওঁলোকৰ যি হৈ আছে আৰু তেওঁলোকৰ এই গোটেই লোকসকল আচলতে এইবিলাক ভিলেজাৰ্ছ তেওঁলোকে গাঁৱৰ মানুহখিনিয়ে আচলতে কি ভাবে বা তেওঁলোকে কি ধৰণে গোটেই কয় যে কিন্তু তেওঁলোকৰ মাজত শংকা আছে আমি সেইকাৰণেই চহৰত নহয় এবাৰ গাঁৱলৈ আহিছোঁ গাঁৱৰ সীমান্তত আহি আমি চাব বিচাৰিছোঁ যে আচলতে হৈ কি আছে তেওঁলোকৰ মনৰ কি ভাৱ তেওঁলোকে কি কয় আৰু দেখিছে শংকা আছে তেওঁলোকে কৈছে যুদ্ধ হ'ব নালাগে কিন্তু তাৰ মাজতো পাকিস্তানৰ যি ভূমিকা বা পাকিস্তানে যি ধৰণে বাৰে বাৰে প্ৰতিশোধ লোৱাৰ যি ধৰণৰ বিকল্প বা কয় কিবা কৰে কিবা আৰু এই দৃশ্য আৰু এয়া ভাৰত পাক সীমান্তৰ এটা সীমান্ত অঞ্চল আৰু এই সীমান্ত অঞ্চলৰ এখন গাঁৱৰ পৰা আচলতে এইসকল উঠি আহিছে ভয়তে উঠি আহি তেওঁলোকে এনেদৰে অস্থায়ীভাৱে আছে তেওঁলোকৰ মনত এটাই ভয় যে হয়তো যুদ্ধ হ'লে কি হ'ব আৰু যুদ্ধ হোৱাৰ পিছত বা যুদ্ধ হ'লে তেওঁলোকৰ কণ ল'ৰা ছোৱালী আমাৰ কেমেৰাৰ সন্মুখত তেওঁলোকে কৈছে যে কণ ল'ৰা ছোৱালী বা তেওঁলোকৰ সন্তানৰ কাৰণে তেওঁলোকে কিছু চিন্তিত আৰু এনেধৰণৰ আচলতে পৰিৱেশ এই পৰিৱেশে বহু কথা কৈ যায় আৰু ছবিয়ে কথা কয় আৰু কেমেৰা পাৰ্চন দেনাৰ কেমেৰাত সকলোবোৰ ধৰা পৰিছে যে আচলতে কি ধৰণৰ পৰিৱেশ হৈ আছে আচলতে ভাৰত পাক সীমান্তৰ এই ৰাজস্থানৰ বিভিন্ন ঠাইত আৰু এই বিভিন্ন ঠাইত আমি যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ খবৰ লৈ চেষ্টা কৰিম যে আচলতে প্ৰকৃততে তেওঁলোকৰ মনত কি ভাৱ হৈ আছে আৰু ইণ্ডিয়া পাকিস্তানৰ যি শেহতীয়া স্থিতি ঘনে ঘনে সলনি হৈছে ঘনে ঘনে সকলো দিশ বা সকলো যেহেতু এইবোৰ চাই থকা হৈছে গতিকে এইবোৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনা হৈছে গতিকে সকলো দিশ কিন্তু আমি গ্ৰাউণ্ড জিৰ'ত আছোঁ আমি গ্ৰাউণ্ড জিৰ'ত আচলতে কি হৈছে ইণ্ডিয়া পাক বৰ্ডাৰত বা ইণ্ডিয়া পাক সীমান্তত আমি আহিছোঁ আৰু আগুৱাই যাম সকলো ঠাইত যাম সকলো ঠাইৰ জনতা বা তেওঁলোকৰ লগত কথা পাতিম সকলো শ্ৰেণীৰ কথাৰ লগত কথা পাতিম যে প্ৰকৃততে আচলতে হৈছে কি হয় তেওঁলোকে কেমেৰাৰ সময়ত কিছু কথা তেওঁলোকক আগতেই কৈছে যে তেওঁলোকে কেমেৰাৰ সন্মুখত কিছু কথা নকয় কিন্তু তেওঁলোকৰ মনৰ বা শংকাৰ কথাখিনি ক'ব তেওঁলোকে কৈছে যে ভয় লাগিয়ে তেওঁলোকে গাঁৱৰ পৰা এনেদৰে দূৰত আহিছে কিন্তু কেমেৰাৰ সন্মুখত ক'বলৈ ভয় কৰিছে সেয়া সেনা বা যি
আৰক্ষী আছে সেইসকলে হয়তো তেওঁলোকক বুজাই থৈছে যে আচলতে কেমেৰাৰ সন্মুখত বহু কথা তেওঁলোকে কোৱা নাই, কিন্তু তেওঁলোকৰ ভিতৰত শংকা আছে আৰু তেওঁলোকে ভুক্তভোগী। তেওঁলোকে ড্ৰোন উৰিছে, শব্দ হয়, ৰাতি নিশাৰ ভাগত শব্দ হয়, সন্তানক লৈ চিন্তিত হয়। তেওঁলোকে বহু কথাই আচলতে আমাৰ আগত কৈছে। আমি অন কেমেৰা বহু কথা হয়তো ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকে শংকাত ভুগিছে, তেওঁলোকৰ ভয় আছে সংস্থাপনৰ ক্ষেত্ৰতো, যে উপাৰ্জন কমি গৈছে, কাৰণ এনেধৰণৰ টেন্স হ'লে গোটেই অঞ্চলটো। কাৰণ মই কৈছোঁৱেই যে ভাৰত পাক সীমান্তৰ বিভিন্ন অঞ্চল, ৰাজস্থানৰ এটা অঞ্চল, জম্মু কাশ্মীৰৰ এটা অঞ্চল, পাঞ্জাৱৰ এটা অঞ্চল, যে এই অঞ্চলসমূহ বিশেষকৈ সীমামূৰীয়া অঞ্চলসমূহত বা সীমান্ত অঞ্চলৰ বিভিন্ন অঞ্চলত এনেদৰে সাধাৰণ মানুহৰ দুখখিনি বা সাধাৰণ মানুহৰ যি ভুগি আছে এই ধৰণৰ পৰিৱেশ হ'লে আচলতে সদায় ভুক্তভোগী সাধাৰণ মানুহখিনি। তেওঁলোকৰ ভয় থাকে, তেওঁলোকৰ শংকা থাকে, প্ৰাণৰ শংকা থাকে, তাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰ কথা থাকে। কাৰণ তেওঁলোক খাটি খোৱা মানুহ, তেওঁলোকে কাম কৰিবই লাগিব, কাম নহ'লে তেওঁলোকে হয়তো খালী পেটত থাকিব লাগিব। তাৰ মাজতে তেওঁলোকে কৈছে যে যুদ্ধ হ'ব নালাগে, যুদ্ধ হ'লে তেওঁলোকৰ দৰে সাধাৰণ শ্ৰেণীয়ে সদায় ভুক্তভোগী হয় বা তেওঁলোকৰ ওপৰত এফেক্ট পৰে। কিন্তু তেওঁলোকে এটাই কথা কৈছে যে যদি বা সাধাৰণ ৰাইজৰ ক্ষেত্ৰতো আমি কথা পাতি গম পাইছোঁ যে তেওঁলোকে কৈছে যদি পাকিস্তানে বাৰে বাৰে এনে কাম কৰে, কিন্তু পাকিস্তানক এটা প্ৰতিশোধ বা এটা ব্যৱস্থা হয়তো ল'ব লাগে। আৰু এইসকল মানুহে হয়তো নাজানে, ৰাজনীতিৰ কথা নাজানে, তেওঁলোকে জানে মাত্ৰ জীয়াই থাকিবলৈ সাধাৰণভাৱে, আৰু সেইসকলেই ভোগে। কিবা ডাঙৰ ঘটনা হ'লে, ডাঙৰ এনেধৰণৰ পৰিস্থিতি বা পৰিৱেশ হ'লে তেওঁলোকে ভোগে, আৰু তেওঁলোকৰ মনৰ কথাখিনি আমি জানিবলৈ আহিছোঁ। আৰু এই কণ শিশুবোৰো হয়তো দেখিছে কেমেৰাত, সেইসকলে অবুজন শিশু, তেওঁলোকৰ মনত হয়তো নাজানে যে এতিয়া কি ধৰণৰ পৰিৱেশ হৈছে, ইণ্ডিয়া পাকিস্তানৰ যিটো এটা টেন্স চলি আছে, আৰু সীমান্তত এইসকল থাকে। তেওঁলোকৰ মুখখন দেখিলে হয়তো গম পাব যে তেওঁলোকে অবুজ শিশু, তেওঁলোকে নাজানে, কিন্তু পৰিৱেশ কিন্তু ভয়ংকৰ। কাৰণ জয়ছেলমেৰৰ আকাশত যোৱাকালি নিশাও ড্ৰোন উৰিছে। আৰু এই খবৰ ইতিমধ্যে কিছু সময় পূৰ্বে আমি ব্ৰেক কৰিছোঁ। একমাত্ৰ আমাৰ কেমেৰাত প্ৰত্যক্ষদৰ্শীয়ে বিস্ফোৰক মন্তব্য কৰিছে যে জয়ছেলমেৰৰ আকাশত নিশা কালি ড্ৰোন আহিছিল, পাকিস্তানী ড্ৰোন আহিছিল, ব্লেক আউট হৈছিল। ব্লেক আউটৰ সুযোগ আৰু গইনা লৈ আচলতে পাকিস্তানী ড্ৰোন এতিয়াও আহে, কিন্তু আক্ৰমণ কালি কৰা নাই। দুই এটা ঠাইত আক্ৰমণৰ খবৰ আছে যদিও সেয়া কনফাৰ্ম নহয় বা সেই ক্ৰছ চেক কৰাৰ, আৰু বিভিন্ন ধৰণৰ পৰিস্থিতি। আচলতে এয়া ৰিয়েল গ্ৰাউণ্ড জিৰ' জগদীশ, আৰু আমি আগলৈ যাবলৈ চেষ্টা কৰিম। হয় জগদীশ, বিভিন্ন অঞ্চল আচলতে সেনাই বেৰিকেড কৰি দিছে, তেওঁলোকে গোটেই বান্ধি দিছে, কিছু ঠাইত প্ৰৱেশ কৰিব দিয়া নাই, কাৰণ সাধাৰণ লোকক তাৰ পৰা আঁতৰাই পঠাইছে। সংবাদ মাধ্যমৰ প্ৰৱেশো ইতিমধ্যে নিষিদ্ধ কৰিছে। আমি বিভিন্ন অঞ্চললৈ গৈছোঁ, আমি চেষ্টা কৰিছিলোঁ, কিন্তু তাত প্ৰৱেশ নিষিদ্ধ, কাৰণ স্পৰ্শকাতৰ এলেকা হিচাপে অলৰেডি ইণ্ডিয়ান গভৰ্ণমেণ্ট বা আৰ্মীয়ে সেয়া চিনাক্ত কৰিছে যে এয়া স্পৰ্শকাতৰ এলেকা, পাকিস্তানৰ টাৰ্গেট হ'ব পাৰে। সেনেধৰণৰ টাৰ্গেটবিলাকত আচলতে আৰক্ষী, আৰ্মী বা বিশেষকৈ আৰ্মীয়ে, সেনাই বিভিন্ন ঠাইত তেওঁলোকৰ টহল চকী, তেওঁলোকৰ আউটপোষ্ট, তেওঁলোকে বিভিন্ন ধৰণৰ চাউনি বনাই লৈছে যে যাতে সাধাৰণ জনতা বা সংবাদ মাধ্যমৰ প্ৰৱেশ সেই ঠাইত কৰিব তেওঁলোকে বিচৰা নাই, বা যি ধৰণে সেনাই পৰিৱেশ মানে সেনাৰ প্ৰৱেশ কৰিব দিয়া নাই বিভিন্ন ঠাইত। গতিকে আমি চেষ্টা কৰিম যে তাৰ আৰু ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম, যে আচলতে প্ৰকৃততে সেই অঞ্চলসমূহৰ এতিয়া হৈছে কি, সেই অঞ্চলসমূহত হৈ আছে কি, আমি জানিবলৈ জগতি চেষ্টা কৰিম। কিন্তু মই কৈছোঁ যে সেনাই বেৰি পেলাইছে ঠাইবোৰ স্পৰ্শত, য'ত চেঞ্চিটিভ জ'ন, আচলতে বিভিন্ন ঠাই চেঞ্চিটিভ জ'ন হিচাপে চিনাক্ত কৰিছে, আৰু এই চেঞ্চিটিভ জ'নসমূহত প্ৰৱেশ নিষিদ্ধ যদিও আমি যাবলৈ চেষ্টা কৰিম যে প্ৰকৃততে সেই ঠাইসমূহৰ এতিয়া অৱস্থা কি, সেই ঠাইত এতিয়া জনসাধাৰণ কেনেকৈ আছে। ইতিমধ্যে কৈছোঁ যে আমি য'ত আছোঁ এইসকল জনতা ভয়াৰ্ত, সেইসকল জনতাৰ মনত ক্ষোভ বা তেওঁলোকে ভয় খাই আছে, কিন্তু তাৰ মাজতো তেওঁলোকে জীয়াই থাকিবলৈ চেষ্টা কৰে, আৰু তেওঁলোকে ভাবিছে যুদ্ধ হ'ব নালাগে, একাংশ কৈছে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিব লাগে।